নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ চাউলৰ গুড়ি দি বৰপিঠা। আহকচোন চাউলৰ গুড়ি দি বৰপিঠা কেনেকৈ ঘৰতে ধুনীয়াকৈ সহজ পদ্ধতিৰে বনাব পাৰি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ বৰপিঠা চাউলৰ গুড়িয়েদি বনাম। আহকচোন কি কি লাগে। ৰিফাইন লৈছোঁ, পিঠাগুড়ি লৈছোঁ 1 পোৱাৰ অলপ বেছি হ'ব, গুড় লৈছোঁ 200 গ্ৰামমান, গাখীৰ লৈছোঁ আধা কাপ, নিমখ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে চাউলখিনি গুড়ি কৰি ল'ম। ভিজাই থোৱা আছিলে, চাউলখিনি এঘণ্টাৰ কাৰণে কোমল হ'ল। কোমল হোৱাৰ পিছত এতিয়া মেচিনত গুড়ি কৰি লৈছোঁ। 500 গ্ৰামমান চাউল লৈছিলোঁ। এতিয়া গুড়ি কৰি লোৱাৰ পিছত এতিয়া ধুনীয়াকৈ চালি লোৱা হ'ল চালনীৰে। এতিয়া ডলা এখনত ৰাখি দিলোঁ। এতিয়া গেছটো অন কৰি গুড়খিনি গলাই ল'ম। প্ৰথমে পানী অলপ দিছোঁ, গুড় 200 গ্ৰামমান দি গাখীৰ মিক্স কৰি দিম। গাখীৰ আৰু পানী মিক্স কৰি এতিয়া গুড়খিনি গলাই লোৱা হ'ব 5 মিনিটমান ধুনীয়াকৈ। পানী আৰু অলপ দিছোঁ। এতিয়া লৰাই থাকিম, ধুনীয়াকৈ গলি যাব এনেকৈ। 5 মিনিটমান গলাই লোৱা হ'ল। অলপ আঠা আঠা হ'লে বন্ধ কৰি দিম গেছটো। ধুনীয়াকৈ গলাই লোৱা হ'ল। বেছি ডাঠ কৰিব নালাগে, অলপ পাতলা থাকিব লাগে। এতিয়া চাফা কৰি ল'ম গুড়খিনি, লেতেৰা থাকে। চাকনি দি চাফা কৰি ল'লোঁ, এনেকৈ ময়লা থাকে গুড়ত। এতিয়া পিঠাগুড়ি দি দিয়া হৈছে। প্ৰথমে 1 পোৱা দিছোঁ, সৰু বাটি এটাত নিমখ দিছোঁ 1 চামুচ। এতিয়া ধুনীয়াকৈ মিলাই দিছোঁ প্ৰথমে। এতিয়া আৰু অলপ দিছোঁ পিঠাগুড়ি 50 গ্ৰামমান। এতিয়া গাখীৰ দি ভালদৰে মিক্স কৰি ল'ম। 300 গ্ৰামমান পিঠাগুড়ি লৈছোঁ। এতিয়া ধুনীয়াকৈ ফেটি লোৱা হ'ব 5 মিনিটমান। বেটাৰখিনি ধুনীয়াকৈ মিলাই ল'ব লাগে 5-6 মিনিটমান। বেছি পাতলা কৰিব নালাগে বেটাৰখিনি, এনেকুৱা হ'ব লাগে, ওপৰৰ পৰা পৰি যোৱা হ'ব লাগে। এনেকৈ ধুনীয়াকৈ চামুচৰে সহায়ত এনেকৈ লৰাই লৰাই ভালদৰে মিলাই লোৱা হৈছে। ওপৰৰ পৰা দিওঁতে ধুনীয়াকৈ পৰি যাব লাগে। এনেকৈ ধুনীয়াকৈ ফেটি আছোঁ। এতিয়া চাইছোঁ বেটাৰখিনি ৰেডি হৈছে। 5 মিনিটৰ কাৰণে থৈ দিছোঁ মেৰিনেট হ'বলৈ অলপ সময়। এতিয়া তেলখিনি গৰম কৰি ল'ম, ৰিফাইন তেল। গেছটো অন কৰি ৰিফাইন তেল দি দিয়া হৈছে। কম পৰিমাণে দিছোঁ, এটা এটাকৈ ফ্ৰাই কৰি লোৱা হ'ব বৰপিঠা। এতিয়া ভালদৰে চাইছোঁ চামুচৰে, ধুনীয়াকৈ মিলি গৈছে বেটাৰখিনি। এতিয়া মিডিয়াম গৰম হ'ব দিম। ফুল গৰম হ'ব নালাগে, অলপ মিডিয়াম থাকিব লাগে। লাহেকৈ দি দিয়া হৈছে বৰপিঠাৰ কাৰণে, লাহেকৈ দিব লাগে। এতিয়া ধুনীয়াকৈ ফুলি উঠিব এনেকৈ। এটা এটাকৈ বনাম। এতিয়া লৰাই দিম। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত ফ্ৰাই কৰি লোৱা হ'ব, যাতে ধুনীয়াকৈ সিজি যায় ভিতৰলৈকে। এনেকৈ 2-3 বাৰ পাল্টি কৰি দিছোঁ। পাল্টি কৰাৰ পিছত উলিয়াই লোৱা হ'ব বৰপিঠাটো। ধুনীয়াকৈ ফুলি গৈছে বৰপিঠা। এটা উলিয়াই লোৱা হ'ল, আকৌ এটা দিছোঁ এনেকৈ। লাহেকৈ দি দিব লাগে চামুচেৰে, হেতাখনেৰে এটা জেগাতে দিব লাগে। অলপ সময়ৰ পিছত ওপৰলৈ উঠি যাব ধুনীয়াকৈ। অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব এনেকৈ। বহুত ধুনীয়াকৈ ফুলিছে। এনেকৈ 2-3 বাৰ পাল্টি কৰাৰ পিছত উলিয়াই লোৱা হ'ব। এতিয়া উলিয়াই ল'ম, ৰঙচুৱা হৈছে। বহুত ধুনীয়া হয় খাবলৈ। এনেকৈ বনাই চাব পাৰে আপোনালোকে। দুটা বনাইছোঁ, বাকীখিনিও এনেকৈ লাহেকৈ চামুচেৰে দি দিম। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। এটা জেগাতে দিব লাগে ধুনীয়াকৈ লাহেকৈ। এতিয়া নিজে নিজে ওপৰলৈ উঠিব। ওপৰলৈ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। এনেকৈ বনাই চাব পাৰে আপোনালোকে, ঘৰুৱা পদ্ধতিত বহুত ধুনীয়া হয়।
কম সময় বেছি নালাগে বনাওঁতে। কম সময়ত আলহী আহিলে বনাব পাৰে। পিঠাগুড়ি হ'লেই হ'ল, বেছি টাইম নালাগে বনাবলৈ। ভালদৰে মিক্স কৰি ল'লে চাউলৰ গুড়িখিনি। চেনি দিও বনাব পাৰে। চেনিখিনি গুড়ি কৰি ল'ব লাগে মিক্সাৰ মেচিনত। এতিয়া আকৌ দিছোঁ, এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। বহুত ধুনীয়াকৈ ফুলিছে। ছ'ডা দিও গ'লে পাৰে, বেকিং ছ'ডা নিদিয়াকৈ বনোৱা হৈছে। ছ'ডা নিদিয়াকৈ ফুলি গৈছে ধুনীয়াকৈ। এতিয়া 4টা বনোৱা হ'ল। আকৌ এনেকৈ এটা এটাকৈ বনাইছোঁ। এটা এটাকৈ বনালে ধুনীয়াকৈ ফুলি উঠে, যাতে টাচ হৈ নাযায়। ডাঙৰকৈ এটা এটাকৈ বনাই লোৱা হৈছে। এনেকৈ প্লেটত সজাই লৈছোঁ। আকৌ দিছোঁ। ময়দা দিও বনাব পাৰে, ময়দা, আটা দি। পিঠাগুড়ি দি বনালে বেছি ভাল। এতিয়া আকৌ পাল্টি কৰি দিছোঁ। বহুত ধুনীয়াকৈ ফুলিছে। আকৌ ৰঙচুৱা হ'লে উলিয়াই লোৱা হ'ব। এতিয়া উলিয়াই ল'ম। এনেকৈ গোটেইখিনি ফ্ৰাই কৰি লোৱা হ'ল। এতিয়া উলিয়াই লৈছোঁ। আপোনালোকে বনাই খাব পাৰে এনেকৈ, কম সময়ত হয়। এতিয়া গোটেইখিনি বনাই লোৱা হ'ল। এতিয়া দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, পিঠাগুড়ি মালপোৱা বনাইছিলোঁ। এতিয়া দেখাওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে, ফুলি গৈছে। লগত গাখীৰ আৰু গুড় দিছিলোঁ। এনেকৈ বনাই খাব পাৰিব। এতিয়া চাই লওঁ, ভাঙি দেখাওঁ। বহুত ধুনীয়াকৈ সিজিছে। এনেকৈ বনাই খাব। অলপ চাই লওঁ। বঢ়িয়া হৈছে, এনেকৈ বনাই খাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে। স্পেচিয়েল চাহ লৈছোঁ। বঢ়িয়া।